5 বিঘা মাটি ফ্ৰী 5 বিঘা মাটি ফ্ৰী 10 বিঘা মাটি ফ্ৰী যদি 100 বিঘাও লগাই কৰি থৈ আহো 100 বিঘা মাটি ফ্ৰী কৰি দিম আমি বিঘা নালাগে 10 বিঘা মাটি সম্পূৰ্ণ ফ্ৰীত লগাই দিব 1 টকা আপুনি খৰচা তেওঁলোকে নলয় ঠিকে বনাই দিম 1 টকাও নালাগে খৰচাও নালাগে 1 টকা নালাগে 1 টকা নলয় 1 টকা খৰচা নালাগে আমি ফ্ৰী যাম গৰু ছাগলী যিয়ে নক ভাঙি পেলাই ফ্ৰীত লগাই দিব একদম বাইরে আপোনালোকে দেখিব পাৰিছে এইফালে যদি এবাৰ দেখাই দিও একদম বহুত বিশাল এটা এৰিয়া তেওঁলোকে এনেকুৱা ধৰণৰ ফেন্সিং লগাইছে আৰু ভাবিছে নেকি যে আপোনাৰ নিজৰ ঘৰখনত জেওৰা দিম বুলি বাঁহৰ জেওৰা দিম বুলি ভাবিছে নেকি কিন্তু মই যদি আপোনালোকক কওঁ সেই বাঁহৰ জেওৰা খৰচত বা আপোনালোকে এনেকুৱা যদি টিং লগাইছিল এনেকুৱা টিঙৰ খৰচত আপোনালোকে এতিয়া এনেকুৱা ধৰণৰ গপছ কোৱালিটি ফেন্সিং পাব এটা কথা আপোনালোকক কৈ থওঁ চাওক এইবিলাক টিং দেখিছেন আপোনালোকে দিছিল এছক 3 মাহ 4 মাহ 5 মাহ এনেকুৱা মামৰ ধৰি গল বৰবাদ হৈ গল একদম পচি যাব একদম বৰবাদ কিন্তু মই যদি আপোনালোকক কওঁ হে খৰচত এনেকুৱা টিঙৰ বা এনেকুৱা বাঁহৰ খৰচত আপোনালোকে এনেকুৱা ধৰণৰ গপছ কোৱালিটি আপুনি ফেন্সিং ল'ব পাৰিব যি ফেন্সিং আপোনালোকৰ 25 পৰা 30 বছৰলৈকে গ্যাৰান্টি দিছে এইবিলাক আপোনালোকে যিবিলাক টিং দেখিছে এই টিংবিলাক আপুনি গুৰ মাৰি দিয়ক বা যিয়ে নকৰক ভাঙি যাব পচি যাব একদম সম্পূৰ্ণ বৰবাদ কিন্তু এইবিলাক ইমানে গপছ তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে এই বস্তুবিলাক আপোনালোকে হিলাব নোৱাৰে একদম মানে হিলাব নোৱাৰে এইবিলাক এনেকুৱা গপছ যোনে লগাইছে তেওঁলোকৰ লগত কথা পাতিম আৰু কেনেকৈ আপুনি লগাব পাৰিব গোটেইখিনি জানিবলৈ চেষ্টা কৰি আপোনালোকে দেখিব পাৰিছে এইফালে যদি এবাৰ দেখাই দিও একদম বহুত বিশাল এটা এৰিয়া তেওঁলোকে এনেকুৱা ধৰণৰ ফেন্সিং লগাইছে আৰু দেখিব পাৰিছে এইফালে একদম পুখুৰী আছে এইফালে সাইডে এইফালে একদম মানে জিটি জেগাত এই ফেন্সিং লগাব পাৰিব ন আমি ধৰক জি কি জায়গাত লগাব পাৰিম ফেন্সিংও আছে আমাৰ তাত ৰেডিমেড ওয়ালো আছে আমাৰ আচ্ছা আচ্ছা আপুনি জি লগাব পাৰে আমি হেতু লগাই দিব পাৰিম আপোনাক এখন লগালে কিমান যায় আজিকালি বাঁহৰ ডালৰ দাম 120 টকা 150 টকা হয় কিন্তু আপোনালোকে সেই খৰচত যদি আৰু মিস্ত্ৰী খৰচ আহি যায় আৰু 3 মাহ 4 মাহ যায় জেওৰাখন এইটো মানুহৰ প্ৰবলেম 3 মাহ 4 মাহ গলে আপোনাৰ ধৰক আজি 1 বিঘা মাটি বাউন্ডারি দিছে কমসে কম আপোনাৰ টকা 20000 লাগিব বা আমলা খৰচা আছে বাহৰ খৰচা আছে সব মিলা টকা 20000 যাব আপুনি আৰু 20000 টকা ভৰি কিনে এটো ফেন্সিং লগাই দিয়ক ডাইৰেক্ট 20 বছৰ 25 বছৰ গ্যাৰান্টি আছে আপোনাৰ সক ইনকুৱা ফেসিলিটি মানে টেনশন লব নালাগে কোনো টেনশন লব নালাগে এতিয়া মই আপোনাক এটা কথা খুদু এই যিবিলাক ফেন্সিং লগা আছে ইয়া যদি বাই চান্স এমাহৰ পিছত মামৰ ধৰি গল পচি গল বেয়া হৈ গল যদি এমাহ নহয় 10 বছৰৰ পিছত 10 বছৰৰ আগত যদি কিবা হয় এটো ফেন্সিং তেনেহলে আমি কোম্পানী তৰফৰ ৰিপিট ফ্ৰী কে বনাই দিম 1 টকাও নালাগে খৰচাও নালাগে 1 টকা নালাগে 1 টকা নলয় 1 টকা খৰচা নালাগে আমি ফ্ৰী যাম পিছত আকৌ কব নেকি যে পইচা আমি একো নকও যদি আমি একো নকও ডাইৰেক্ট কেমেৰাত চাই কব আমি একো নকও দাদা আপুনি বিশ্বাস কৰক আমি একো নকও যদি কও তেতিয়া আপুনি কি কৰিব লাগে হেতু আপুনি কৰিব আমি কোৰ্ট এগ্ৰিমেন্ট কৰি থৈ আহিম আপোনাৰ ঘৰত লাগিলে আপুনি যদি বিশ্বাস নহয় 5 বিঘা মাটি ফ্ৰী 5 বিঘা মাটি ফ্ৰী 10 বিঘা মাটি ফ্ৰী যদি 100 বিঘাও লগাই কৰি থৈ আহো 100 বিঘা মাটি ফ্ৰী কৰি দিম আমি বিঘা নালাগে 10 বিঘা মাটি সম্পূৰ্ণ ফ্ৰীত লগাই দিব 1 টকা আপুনি খৰচা তেওঁলোকে নলয় আকৌ মানে কিবা চাহ পানী খৰচাও বেছি 1 টকা নালাগে সিধা সিধি কথা আমি আমাৰ পইচা দিয়ে খাম আমি সিধা আমি নিবিচাৰো মানে নতুন মাল নি ডাইৰেক্ট লগাই দি থৈ আহিব ডাইৰেক্ট লগাই দি থৈ নতুন মাল নি লগাই দি থৈ আহিম ডাইৰেক্ট আচ্ছা এতিয়া মই আপোনাক এটা বস্তু দেখাব লাগিব কিন্তু আপোনাৰ এইটো কিমান গপছ আপোনালোকৰ দেখিছো মানুহ আৰু আছে হয় আনি টানি আজু দেখা দিব লাগিব কিন্তু বহুতে তেতিয়া বিশ্বাস কৰিব মই অকলে মইতো দিলে অনলি নহব 4-5 জন লাগিব তেতিয়াহে গম পাওঁ আপুনি কৈছে যে একদম 20 বছৰলৈ গ্যাৰান্টি যাব হয় দাদা এটো এলুমিনিয়াম হয় জিআই 12 নম্বৰ হয় এটো এলুমিনিয়াম আমাৰ নজৰে বস্তু পটকে এটো মামৰ নধৰে আমাৰ নজৰে আৰু ইয়াত যদি বাই চান্স কোনোবাই ৰং কৰিব বিচাৰে ৰংও কৰি দিয়া কৰিব পাৰিব তেতিয়া মানে আৰু 20 বছৰ ঠাইত 60 বছৰ 60 বছৰ গ্যাৰান্টি আৰু ৰং কৰিলে আৰু কোনো প্ৰবলেমই নাই এইবিলাক ফেন্সিং লগতে কাৰবাক যদি ৰং কৰি একদম ৰঙা নীলা কালাৰ যি লাগে হেউজিয়া যি লাগে মানে ৰং কৰি দিব পাৰিব সব ৰং কৰি দিব পাৰিম আচ্ছা এতিয়া আপোনালোক সকলো আইফালে হক অলপ লিখাও এইবিলাক চাওক না আপোনালোকে দেখিব পাৰিছে এইবিলাক কোনো হিলাব নোৱাৰে আপোনালোকে দেখিব পাৰিছে আপুনি অলপ লৰাই দিয়ক আৰু লৰাই দিছে এইবিলাক এয়া মানে কোনো একো কৰিব নোৱাৰে আৰু ওচৰৰ পৰা দেখাই দিয়া এই টাইমৰ ৰড আছে দুটা হয় দুডাল এটিএমৰ ৰড আছে যদি ৰড নাথাকে তো বস্তুটো তেনেকৈ থিয় হৈ নাথাকে পৰি যাব দুডাল এটিএমৰ ৰড আছে হয় দুডাল এটিএমৰ ৰড আছে ইয়াত আপোনালোকে দেখিব পাৰিছে গপছটো তেওঁলোকে দিছে আৰু ইয়াত 3ডালকে দিয়া হয় ন তাৰ এইটো দীঘল হয় 3ডালকে দিয়া হয় 3ডালকে দিয়া আমি লগত আকৌ আপোনাৰ গাঠি দি দিও যে বস্তুটো মানে লৰি নাথাকে মানে লৰি নাথাকে আচ্ছা মানে চাওক এই বস্তুটো আপোনালোকে হিলাব নোৱাৰে আৰু এইফালে কিবা গৰুৱে এনেকে ভাঙি যাবগৈ পাৰিব নেকি নোৱাৰে গ্যাৰান্টি ডাইৰেক্ট গ্যাৰান্টি আছে যদি গৰুৱে ভাঙি দিয়া হেতু আমি লগাই দিম তাক হেতু কৈ দিছো আমি গৰুৱে ভাঙিলে লগাই দিম দিয়ক আপুনি এই ফেন্সিং দিলে যদি বাই চান্স গৰুৱে ভাঙি চিঙি পেলাই বা কিবাই ভাঙি চিঙি বা গৰু ছাগলী যিয়ে নক ভাঙি পেলাই ফ্ৰীত লগাই দিব একদম আপুনি গৰুৱে ভাঙে ডাইৰেক্ট আপুনি কক ডাইৰেক্ট ফ্ৰীত তেওঁলোকে ধুনীয়াকে ঘৰত গৈ লগাই দিব ইমান তেওঁলোকে ফেচিলিটি দিছে এইবিলাক বহুত গপছ আপোনালোকে দেখাব বিচাৰিছে এইবিলাক চাওক না এইবিলাক চাওক কিমান গপছ আপোনালোকে হিলাব নোৱাৰে মানে আৰু এই খুঁটাবিলাকত কিমান ৰড দিছে এটিএমত দুডাল ৰড আছে 7 ফুটি খুঁটা 7 ফুটি খুঁটা হয় আমি 2 ফুট পুতিছো 5 ফুট ওপৰত আছে 5 ফুট ফেন্সিংটো হাইট 5 ফুট হয় আচ্ছা এতিয়া লাষ্ট আমাৰ এটাই কথা কম
যদি আপুনি কোনোবাই আপাৰ আছাম লোৱাৰ আছাম বুলি কথা নাই কোনোবাই ক'ৰবাত যদি লগাব বিচাৰে ডাইৰেক্ট উজনিৰ পৰা নামনিলৈকে আমাক খালি কন্টেক্ট কৰিলে হ'ল আমি উজনিৰ পৰা নামনিলৈকে লগাই দি থৈ আহিম আমি অল আছাম পৰা আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে যোনে লগাব বিচাৰে এনেকুৱা ধৰণৰ গপছ ফেন্সিং ৱাল স্ক্ৰীনত ওলাই থকা নাম্বাৰ এতিয়া যোগাযোগ কৰক তেওঁলোকে একদম ঘৰত গৈ ধুনীয়াকৈ আপোনালোকক একদম কোচনা বনাই থৈ আহিব একদম ডিসকাউন্ট কৰি দিব লাগিব কিন্তু কিমান ডিসকাউন্ট কৰিব ডিসকাউন্ট আছে ধৰক আপোনাৰ 20% ডিসকাউন্ট আছে 20% ডিসকাউন্ট মানে চাওক আপোনালোকে যদি মই এটা কথা কয় মই এটা উদাহৰণ হিচাপে দিও নিজাববীয়াকৈ আপোনালোকে যদি 10,000 টকা হয় নহয় আপোনালোকে ৱাল লগতে তাৰমানে 20% ডিসকাউন্ট তাৰমানে আপোনালোকে মাত্ৰ 8,000 টকাত আপোনালোকে লগাব পাৰিব আৰু এটা কথা এইখিনিতে কৈ থৈ ইটাৰে ৱাল দিলে যত আপোনাৰ 50,000 টকা যায় ইয়াত কিমান যাব তেতিয়া ইয়াত ধৰক 30,000 টকা হলে হৈ যাব 25-30,000 টকাত হৈ যাব মানে চাওক ইটাৰে ৱাল দিলে আপোনালোকে কিন্তু গপছটো সেমে হয় অলমোস্ট গপছটো সেম হ'ব আপোনালোকে চাওক ইটাৰ ৱাল দিব নালাগে যত ইটাৰ ৱাল দিলে 50,000 ইয়াত 25,000 যত 10,000 টকা যায় মাত্ৰ 5,000 টকাত আপোনালোকে এনেকুৱা ফেন্সিং লগাব পাৰিব গপছ কোৱালিটি